নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্কে চাৰ্কি ক্লাছত। আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। এই ভিডিঅ'ত আমি কেইটামান MCQ টাইপ কুৱেশ্যন ডিছকাছ কৰিম, যোনটো নেকি অসমৰ কলা সংস্কৃতিৰ ওপৰত হ'ব। আৰু এই MCQ কেইটা আপোনালোকৰ ADRE 2.0 ইণ্টাৰভিউ বা অসমৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ টেটৰ কাৰণে আৰু APSC যোনটো নতুন ভেকেঞ্চি ওলাইছে JEE, তাৰ গোটেইখিনিৰ কাৰণে আপোনালোকৰ খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ ফলাফল লাভ কৰিব। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে, বাংলা উৎসৱ কাৰ দ্বাৰা পালন কৰা হয়? এই উৎসৱটোৰ কথা সুধিছে আমাৰ। এইটো বাংলা উৎসৱ কোনটো জনজাতিৰ দ্বাৰা পালন কৰা হয়? অপশ্যনবিলাক আছে গাৰো, বড়ো, জয়ন্তীয়া আৰু সোণোৱাল কছাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গাৰো। তো গাৰো জনগোষ্ঠীয়ে আমাৰ বাংলা উৎসৱটো পালন কৰে। আজি আমাৰ নেক্সট কুৱেশ্যনটো আছে, মুৰুং উৎসৱৰ বিষয়ে তলৰ কোনটো সত্য? তলত চাৰিটা বাক্য দিয়া আছে। এই বাক্যৰ ভিতৰত কোনটো মুৰুং উৎসৱৰ বিষয়ে সত্য? প্ৰথম অপশ্যনটো আছে আপাতানি লোকসকলৰ দ্বাৰা পালন কৰা সম্পত্তিৰ লগত জড়িত উৎসৱ। 2 নম্বৰ অপশ্যনটো আছে কাৰ্বিসকলৰ দ্বাৰা পালিত কৃষিৰ লগত জড়িত উৎসৱ। 3 নম্বৰ অপশ্যনটো আছে আহোমসকলৰ দ্বাৰা পালন কৰা নৃত্য গীতৰ উৎসৱ। আৰু 4 নম্বৰ আছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, এইটো প্ৰথমটো হ'ব শুদ্ধ উত্তৰ, আপাতানি লোকসকলৰ দ্বাৰা পালন কৰা সম্পত্তিৰ লগত জড়িত উৎসৱ। এইটো এটা এনেকুৱা উৎসৱ যোনটো নেকি সম্পত্তিৰ লগত জড়িত। নেক্সট আছে অসমৰ প্ৰথম দৈনিক কাকতৰ নাম কি? তো প্ৰথম দৈনিক কাকত বুলি সুধিছে, ডেইলি নিউজ পেপাৰ হ'ব লাগিব। দৈনিক মানে ডেইলি, কাকত মানে নিউজ পেপাৰ। তো দৈনিক কাকত মিনছ ডেইলি নিউজ পেপাৰ হ'ব লাগিব। মান্থলি হ'লে নহ'ব বা মেগাজিন হ'লে নহ'ব, ডেইলি নিউজ পেপাৰ হ'ব লাগিব। তো অসমৰ প্ৰথম ডেইলি নিউজ পেপাৰ কোনখন আছিলে? এইখন আছিলে দৈনিক বাতৰি। কি আছিলে? দৈনিক বাতৰি। নেক্সট আছে লাচিত গড়ৰ বিষয়ে তলৰ কোনটো সত্য? তো লাচিত গড় যোনটো আছে তাৰ বিষয়ে কোনটো কথন ইয়াত সত্য আছিলে? তো অপশ্যনবিলাক আছে মোগল সৈন্যক বাধা দিয়াৰ বাবেই ইয়াক তৈয়াৰ কৰা হৈছিল। 2 নম্বৰ অপশ্যনটো আছে মোগল অশ্বাৰোহী বাহিনীক বাধা দিবলৈ মাটিৰ প্ৰাচীৰ আৰু পানীৰে ভৰা হ্ৰদ নিৰ্মাণ কৰা হৈছিল। গ নম্বৰ আছে ই গুৱাহাটীৰ আহোম গাঁৱত অৱস্থিত। আৰু ঘ নম্বৰ আছে ওপৰৰ আটাইকেইটা। তো আমাৰ যোনটো লাচিত গড় আছে, লাচিত গড়ৰ বিষয়ে এই গোটেইকেইটা কথনেই সত্য। ই মোগল সৈন্যক বাধা দিয়াৰ বাবে তৈয়াৰ কৰা হৈছিল আৰু মোগল অশ্বাৰোহী বাহিনীক বাধা দিবলৈ মাটিৰ প্ৰাচীৰো তৈয়াৰ কৰা হৈছিলে আৰু পানীৰে ভৰা হ্ৰদো নিৰ্মাণ কৰা হৈছিলে। আৰু ই ক'ত অৱস্থিত আছে? গুৱাহাটীৰ আহোম গাঁৱতে অৱস্থিত আছে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো, ওপৰৰ আটাইকেইটা। নেক্সট আছে শ্ৰী সূৰ্য পাহাৰ কিহৰ বাবে তাৎপৰ্যপূৰ্ণ? ইয়াৰ অপশ্যনবিলাক আছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট। তাৰপিছত অপশ্যনটো আছে পূব ভাৰতত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ। তাৰপিছত অপশ্যন আছে অসমৰ প্ৰাচীনতম হিন্দু মন্দিৰৰ অৱস্থান। আৰু 4 নম্বৰ আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো, হিন্দু, বৌদ্ধ, জৈন ধৰ্মৰ সাংস্কৃতিক ঐতিহ্যৰ অৱশিষ্ট পোৱা যায় শ্ৰী সূৰ্য পাহাৰত। আৰু এইটো যে 2 নম্বৰটো দিছে পূব ভাৰতত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ, এইটো ক'ত পোৱা গৈছে? এইটো ৱেষ্ট বেংগলত পোৱা গৈছে। নেক্সট আছে পীৰ মাজাৰ তলৰ কোনজন সন্তৰ সমাধি? তো পীৰ মাজাৰ বুলি আমি যোনটোক জানো, সেই পীৰ মাজাৰটো কোনজন সন্তৰ সমাধিক পীৰ মাজাৰ বুলি কোৱা হয়? অপশ্যনবিলাক আছে আজান ফকীৰ, অপশ্যন বি আছে হজৰত সৈয়দ আবুল কাছেম খাৰাচনী, গ নম্বৰ অপশ্যন আছে চুফি শ্বাহ মহল, আৰু ঘ নম্বৰ আছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হজৰত সৈয়দ আবুল কাছেম খাৰাচনী, মানে আমাৰ 2 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। সাত নম্বৰ প্ৰশ্নটো আছে উমাচল শিলৰ গুহা ক'ত অৱস্থিত? অপশ্যনকেইটা আছে গুৱাহাটী, গোৱালপাৰা, তেজপুৰ আৰু যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? গুৱাহাটী। নেক্সট আছে গড়দৌল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটা আছে শিৱসাগৰ, চৰাইদেউ, তেজপুৰ, ইটানগৰ। আৰু ইয়াৰ উত্তৰটো হ'ব তেজপুৰ। নেক্সট আছে ভোৰতাল নৃত্যৰ বিষয়ে তলৰ কোনটো সত্য? ভোৰতাল নৃত্য আমি সকলোৱে জানো। এই ভোৰতাল নৃত্যৰ বিষয়ে তলৰ কোনটো সত্য বুলি সুধিছে? অপশ্যনকেইটা আছে ই একক নৃত্য। খ নম্বৰ আছে এই নৃত্য অসমৰ ধ্ৰুপদী নৃত্যৰ পৰা উদ্ভৱ হৈছে। গ নম্বৰ অপশ্যন আছে ক আৰু খ দুয়োটা, তাৰমানে ওপৰৰ দুয়োটা। আৰু ঘ নম্বৰ আছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ, মানে ক আৰু খ দুয়োটা। এই দুয়োটাই হ'ব। ই এটা একক নৃত্যও হয় আৰু অসমৰ ধ্ৰুপদী নৃত্যৰ পৰা উদ্ভৱ হৈছে। নেক্সট কি আছে ভূপেন হাজৰিকাই তলৰ কোনটো এলবামৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে? তো এইটো অপশ্যনকেইটা কি আছে? অপশ্যন আছে বৃষ্টি, তাৰপিছত আছে কি মন প্ৰজাপতি, তাৰপিছত আছে কি চামেলি মেমচাহাব, আৰু লাষ্টত আছে ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চামেলি মেমচাহাব। এইটো কিমান চনত ওলাইছিলে? 1975ত চামেলি মেমচাহাব যোনটো এলবাম ওলাইছিলে, তাৰ কাৰণে ভূপেন হাজৰিকাদেৱে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে। 11 নম্বৰ আছে বহুৱা নৃত্য কাৰ এক পৰম্পৰাগত অনুষ্ঠান? তো এই বহুৱা নৃত্যটোৰ বিষয়ে সুধিছে। বহুৱা নৃত্য
কাৰ বুলি সুধিছে কাৰ মিন্স কোন জনগোষ্ঠীৰ বহা নৃত্য কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত অনুষ্ঠান ইয়াৰ অপশ্যনকেইটা আছে গাৰো বড়ো জয়ন্তীয়া সোণোৱাল কছাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোণোৱাল কছাৰী 12 নম্বৰ আছে আলি আই লিগাঙৰ বিষয়ে তলৰ কোনটো অসত্য বুলি সুধিছে গতিকে ধ্যান ৰাখিব প্ৰথম অপশ্যনটো আছে ই কৃষিৰ লগত জড়িত উৎসৱ দ্বিতীয়টো আছে এই উৎসৱ আহু ধান ৰোৱাৰ লগতে আৰম্ভ হয় গ নম্বৰ আছে এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম বুধবাৰত আৰম্ভ হয় আৰু ঘ নম্বৰ আছে ওপৰৰ এটা নহয় এইখিনিত আমাৰ চাবলগীয়া উত্তৰটো কি হ'ব ইয়াত অসত্য বুলি সুধিছে গতিকে আমাৰ গ নম্বৰটো উত্তৰ হ'ব এই উৎসৱ এপ্ৰিল মাহৰ প্ৰথম বুধবাৰত আৰম্ভ হয় এইটো অসত্য 13 নম্বৰ আছে খেৰজা হৈছে তলৰ কোনটো জনগোষ্ঠীৰ এটা বাদ্যযন্ত্ৰ তো খেৰজা যোনটো এইটো কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ বুলি সুধিছে অপশ্যনবিলাক আছে গাৰো বড়ো জয়ন্তীয়া সোণোৱাল কছাৰী কি অপশ্যন আছে অপশ্যন কি আছে অপশ্যন আছে গাৰো বড়ো জয়ন্তীয়া আৰু সোণোৱাল কছাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো 14 নম্বৰ আছে 1937 চনত মুক্তি পোৱা দেৱদাস ছবিখনৰ পৰিচালনা কোনে কৰিছিল তো যোনটো ছবি ওলাইছিলে 1937 চনত দেৱদাস ছবি ইয়াৰ পৰিচালনা কোনে কৰিছিলে অপশ্যনবিলাক আছে জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰমথেশ চন্দ্ৰ বৰুৱা ফণী শৰ্মা ওপৰৰ এটা নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমথেশ চন্দ্ৰ বৰুৱা 15 নম্বৰ কুৱেশ্যনটো আছে হজৰত আজান পীৰ দৰগাহ ক'ত অৱস্থিত হজৰত আজান পীৰ দৰগাহটো ক'ত অৱস্থিত ইয়াৰ অপশ্যনবিলাক আছে চাবুৱা ডিব্ৰুগড় সৰুপথাৰ গোলাঘাট হাজো কামৰূপ হৰাগুৰি চাপৰি শিৱসাগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰাগুৰি চাপৰি শিৱসাগৰ নেক্সট কুৱেশ্যনটো আছে বড়োসকলৰ দ্বাৰা কাক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি কোৱা হয় বড়ো জনগোষ্ঠীয়ে কোনজন মানুহক গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি কয় মানে ইয়াৰ অপশ্যনবিলাক আছে ৰূপনাথ ব্ৰহ্ম অপশ্যন 2 নম্বৰটো আছে কালীচৰণ ব্ৰহ্ম 3 নম্বৰটো আছে হৰিশংকৰ ব্ৰহ্ম আৰু 4 নম্বৰটো আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালীচৰণ ব্ৰহ্ম কি হ'ব কালীচৰণ ব্ৰহ্ম আৰু এইখিনিতে আপোনালোকে কমেণ্ট বক্সত মোক জনাব যে গোটেই ভাৰতৰ পৰিপ্ৰেক্ষিতত গুৰুদেৱ বুলি কাক জনা যায় গুৰুদেৱ বুলি কাক জনা যায় বা কবিগুৰু বুলি কাক জনা যায় আৰু এই হৰিশংকৰ ব্ৰহ্ম যোনজন আছে এও কি আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে নেক্সট কি আছে ব্ৰজাৱলী ভাষা অসমীয়া আৰু কোন ভাষাৰ সমাহাৰ তাৰমানে ব্ৰজাৱলী ভাষাটো যে বনিছে এইটো দুটা ভাষা লগ লাগি বনিছে এটা অসমীয়া আনটো কি অপশ্যনবিলাক আছে বাংলা হিন্দী উৰিয়া মৈথিলী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈথিলী ভাষা 18 নম্বৰটো আছে সত্ৰীয়া নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল অপশ্যনবিলাক আছে 1948 1947 1999 আৰু 2000 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2000 চন 19 নম্বৰ আছে তলত দিয়া চৰিত্ৰবোৰৰ ভিতৰত কোন হয় যিয়ে ভাওনাৰ শ্লোক গীত নৃত্য আবৃত্তি কৰে আৰু বুজাই দিয়ে তো কোনজন হয় যোনজনে কি কৰে ভাওনা এটা চলি থাকোঁতে এইবিলাক কাম কৰে শ্লোকবিলাক কৈ দিয়ে গীত নৃত্য আবৃত্তি কৰে তো এইজনৰ নাম হ'ল কি অপশ্যন আছে সূত্ৰধাৰ ভাৱৰীয়া গায়ন বায়ন আৰু শুদ্ধ উত্তৰটো হ'ব সূত্ৰধাৰ আজি লাষ্ট কুৱেশ্যন এইটো 20 নম্বৰ কুৱেশ্যনটো আছে বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয় তো বাৰে চহৰীয়া ভাওনা ক'ত অনুষ্ঠিত হয় তাৰ অপশ্যনবিলাক হ'ল বৰপেটা বটদ্ৰৱা জামুগুৰিহাট হাজো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জামুগুৰিহাট গতিকে আজি আমাৰ এই ভিডিঅ'টো ইয়াতে শেষ হ'ব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ